নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। আপোনালোকে এতিয়া প্ৰত্যেক মাহে ৩০০০ টকাকৈ লাভ কৰিব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা। এই আঁচনিৰ অধীনত আপোনালোকে এতিয়া লাভ কৰিব ৩০০০ টকা প্ৰত্যেক মাহে। গতিকে আপুনিও যদি পাব বিচাৰে এই ৩০০০ টকাটো প্ৰত্যেক মাহে কেনেকৈনো লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। কি ডকুমেণ্ট লাগিব, কেনেকৈ আবেদন কৰিব, কি হিচাপত দিব, সকলোবিলাক A to Z এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোতে পাব, এই চেনেলৰ বাহিৰে বেলেগত আৰু ক'ত নাপায়। তো বন্ধু বান্ধৱীসকল, আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো আপোনালোকে এতিয়া ৩০০০ টকাকৈ প্ৰত্যেক মাহে আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সেইটো ডাঙৰ কথা, সেইটো জানিব লাগিব। তো ইয়াৰ যোগ্যতা কিছু বান্ধি দিছে, কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধিছে। সেই টাৰ্ম এণ্ড কণ্ডিশ্যন অনুসৰি আপোনালোকে পথৰ ব্যৱসায়ী হ'ব লাগিব, আপোনালোকে শ্ৰমিক হ'ব লাগিব, আপোনালোকে কাম কাজ কৰিব লাগিব, যেনে সৰু সুৰা কাম, ধৰি লওক কাঠ মিস্ত্ৰী হৈ গ'ল, ৰং মিস্ত্ৰী হৈ গ'ল, বা আপোনালোকৰ সৰু দোকান এখন আছে, আপোনালোকৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব, আৰু মাহিলী উপাৰ্জন আপোনাৰ ১৫,০০০ টকাতকৈ বেছি হ'ব নোৱাৰিব। ১৫,০০০ টকাতকৈ আপোনাৰ কম মাহিলী উপাৰ্জন হ'ব লাগিব। আপোনালোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ হ'ব লাগিব। আপোনালোকৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তেতিয়াহে আপোনালোকে ৩০০০ টকাকৈ লাভ কৰিব পাৰিব। তো এই আঁচনিখনৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে আপোনালোকৰ ঘৰৰ ওচৰৰ যিকোনো এটা CSC চেণ্টাৰত যাওক আৰু তাত গৈ আপোনালোকে কওক এই আঁচনিখনৰ বিষয়ে, আৰু তেওঁলোকে আপোনালোকৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ডকুমেণ্ট লৈ আপোনালোকক আবেদন কৰি দিব। আবেদন কৰিবৰ কাৰণে চৰকাৰীগতভাৱে কোনো মাচুলৰ দৰকাৰ নহয়, কিন্তু CSC চেণ্টাৰে হয়তো আপোনালোকক আবেদন কৰি দিয়াৰ বাবদ বা কাম বন কৰি দিয়াৰ বাবদ কিবা এটা মাচুল ল'ব পাৰে। নতুবা এই আঁচনিখনৰ বিষয়ে যদি আপোনালোকে সবিশেষ ডিটেইলছ চাব বিচাৰে তেনেহ'লে mandhan.in এই ৱেবছাইটটোত গৈ আপোনালোকে সবিশেষ ডিটেইল চাবগৈ পাৰিব। অনলাইনৰ জৰিয়তে যদি চাব বিচাৰে তেনেহ'লে অনলাইনৰ জৰিয়তেও আপোনালোকে এই আঁচনিখনৰ বিষয়ে সবিশেষ ডিটেইলছ গৈ চাবগৈ পাৰিব। সকলোৰে হাতত আজিকালি মোবাইলটো থাকেই, আপুনি চাব নাজানিলেও আপোনাৰ ল'ৰাটোক ক'ব ৱেবছাইটটো খুলি দিয়া, খুলি চাব পাৰিব যে কি আছেনো এই আঁচনিখনত, কেনেকৈ আপোনালোকক ৩০০০ টকাটো দিব, সকলোবিলাক ডিটেইলছ চাব পাৰিব। হয়তো মোৰ কথা বহুতৰ বিশ্বাস নহ'বও পাৰে, তো তাৰ কাৰণে আপোনালোকে নিজেই এই আঁচনিখনৰ বিষয়ে ৱেবছাইটটোত গৈ ভালদৰে চাব পাৰিব, বা CSC চেণ্টাৰটোত গৈ আপোনালোকে গৈ পিনে তেওঁলোকক ক'লে তেওঁলোকে আপোনালোকক কৰি দিব। কিন্তু বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বাবে যিখন আঁচনি প্ৰস্তুত কৰিছে, এই আঁচনিখনৰ ৩০০০ টকাটো আপোনালোকক প্ৰদান কৰা হ'ব। আপোনালোকৰ বয়স যেতিয়া ৬০ বছৰ ক্ৰছ কৰিব তাৰ পাছত আপোনালোকক প্ৰত্যেক মাহে ৩০০০ টকাকৈ প্ৰদান কৰিব বুলি কৈছে। মানে আপোনাৰ বয়স হ'ব লাগিব আবেদন কৰিবৰ বাবে ১৮ৰ পৰা ৪০, কিন্তু আপোনালোকে পইচাটো লাভ কৰিব ৬০ বছৰৰ পাছত। আপোনালোক যেতিয়া ছিনিয়ৰ চিটিজেন হ'ব, বয়োজ্যেষ্ঠ যেতিয়া হ'ব, তেতিয়া আপোনালোকক এই ৩০০০ টকাকৈ প্ৰত্যেক মাহে প্ৰদান কৰিব। আৰু বয়সস্থ মানুহবিলাকৰ কাৰণে ৩০০০ টকাটো এমাহত যথেষ্ট। যেতিয়া তেখেতৰ হাতত কোনো কাম বন নাথাকিব, মোৰ বয়সে যেতিয়া ৬০ বছৰ হ'ব, মোৰ কাম বন একো নাথাকিব, মোৰ খৰচাও বৰ বিশেষ নাথাকিব, মোৰ পৰিয়ালবৰ্গই উপাৰ্জন কৰিব, মই আৰামত খাম, হয় নহয়, সৰু সুৰা কাম বন কৰি, তেতিয়া মোক ৩০০০ টকা যদি চৰকাৰে দিয়ে, তো সেই ৩০০০ টকাটো মোৰ কাৰণে ছাফিচিয়েণ্ট হ'ব, বা আপোনাৰ কাৰণেও ছাফিচিয়েণ্ট হ'ব, আমাৰ নিচিনা ফেমিলিৰ কাৰণে, মানুহৰ কাৰণে। কাৰণ ৬০ বছৰৰ পাছত আমাৰ হাতত কাম বন কৰিবলৈ একো নাথাকিব, আমি ঘৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব, ঘৰে উপাৰ্জন কৰা টকাৰ ওপৰত আমি খাব লাগিব। তো সেই সময়ত ৩০০০ টকা এটাও যদি আমি হাতত পাওঁ, তেতিয়া সেই ৩০০০ টকাটোৰে সৰু মৰু কিবা আমি মাহটো চলি যাব পাৰিম। তো সেই হিচাপত আপোনাৰ বয়স যেতিয়া ৬০ বছৰ হ'ব, তাৰ পাছত আপোনাক চৰকাৰৰ ফালৰ পৰা ৩০০০ টকাকৈ প্ৰদান কৰা হ'ব। আপোনালোকক যি এই ৩০০০ টকাটো প্ৰদান কৰিব, এইটো এক প্ৰকাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰা এখন পেঞ্চন আঁচনি। এই পেঞ্চন আঁচনিৰ অধীনত আপোনালোকে ৩০০০ টকাকৈ পাব। কিন্তু কথাটো হ'ল, সেই পেঞ্চন আঁচনিৰ ধন আপোনালোকক চৰকাৰৰ ফালৰ পৰা এনেই প্ৰদান নকৰে। তাৰ বাবদ আপোনালোকে এতিয়াৰে পৰা প্ৰত্যেক মাহে ৫৫ টকাৰ পৰা ২০০ টকাৰ ভিতৰত
প্ৰত্যেক মাহে 55 টকাৰ পৰা 200 টকাৰ ভিতৰত আপোনালোকে জমা কৰি যাব লাগিব আৰু 60 বছৰ যেতিয়া পাৰ হ'ব তেতিয়া আপোনাক প্ৰত্যেক মাহে 3000 টকাকৈ পে কৰা হ'ব। তো আপোনাৰ বয়স বৰ্তমান যিমানেই নহওক এতিয়াৰ পৰা আপোনালোকে 60 বছৰ বয়সলৈকে এবাৰ নিজেই ক্যালকুলেট কৰি চাওক যে 55 টকাকৈ মাহে যদি আমি থওঁ তেনেহলে আমি কেই টকানো জমা কৰিব লাগিব, কেই টকা জমা কৰিব লাগিব এবাৰ আপোনালোকে নিজেই ক্যালকুলেট কৰি চাওক আৰু সেই টকাটোৰ ওপৰতেই ভিত্তি কৰি 3000 টকাকৈ প্ৰদান কৰিব। আপুনি যেই টকাই জমা নকৰক কিয় কিন্তু 3000 টকাটো ফিক্স পাবই আপোনালোকে। 3000 টকাটোৱে আপোনালোকক প্ৰদান কৰিব পেনশন হিচাপে, চৰকাৰৰ ফালৰ পৰা পেনশন হিচাপে প্ৰদান কৰিব 55 টকাৰ পৰা 200 টকাৰ ভিতৰত। মানে মিনিমাম 55 টকা, বয়স যাৰ কম সি কমকৈ প্ৰিমিয়াম দিব লাগিব আৰু বয়স যাৰ বেছি সি বেছিকৈ প্ৰিমিয়াম দিব লাগিব। মানে বেছিতকৈ বেছি 200 টকা আৰু একেবাৰে কম 55 টকা। এই দুটা এমাউণ্টৰ ভিতৰতে আপোনালোকে পইচা পেমেন্ট কৰিব লাগিব। গতিকে আপোনাৰ বয়স কম থাকিলে কমকৈ প্ৰিমিয়াম আহিব, বয়স বেছি হৈ গ'লে মানে 40ৰ আশে-পাশে হৈ গ'লে আপোনালোকে প্ৰিমিয়ামটো বেছিকৈ দিব লাগিব, মানে 200 টকা পৰ্যন্ত আপোনালোকে প্ৰত্যেক মাহে পে কৰিব লাগিব। আৰু আজিৰ ডেটত 55 টকা এটা একেবাৰে সৰু এমাউণ্ট। আপোনালোকে মাহটোত মানে ইফাল সিফাল কৰিলেও 55 টকা এটা এনেই পোৱা যায়, কাৰোবাক খুজিলেও 55 টকা এটা এনেই পোৱা যায়। গতিকে 55 টকা এটা মই ভাবোঁ আপোনালোকে জমা কৰিব নোৱাৰাটো কোনো ডাঙৰ কথা নহয়, বা 200 টকা এটা আপোনালোকে জমা কৰিব নোৱাৰাটো কোনো ডাঙৰ কথা নহয়। তো সেয়েহে আপোনালোকে প্ৰত্যেক মাহে 55 টকা বা 200 টকাৰ ভিতৰত জমা কৰক আৰু 30 বছৰ যেতিয়া পাৰ হ'ব আপোনালোকে লাভ কৰিব 3000 টকাকৈ প্ৰত্যেক মাহে। এতিয়াই যাওক আবেদন কৰক, খুব ভাল আঁচনি উলিয়াইছে চৰকাৰৰ ফালৰ পৰা। এনেকুৱা আঁচনিবিলাকৰ জৰিয়তে মানে সুবিধা হয় যেতিয়া আপোনাৰ বয়স বাঢ়িব। তো পেনশন এনে কিমান দিয়ে, 300 টকা নে 400 টকা কিবা এটা দিয়ে পেনশন। তো তেনে ক্ষেত্ৰত সেই 300-400ৰ কাৰণে মানুহে হাবাথুৰি খাই ফুৰে। তো 3000 টকা যেতিয়া দিব তেতিয়া সেই সময়ত আপোনালোকে হাবাথুৰি খায়ো লাভ নহ'ব, আবেদন কৰিও আপোনালোকৰ লাভ নহ'ব, আপোনালোকে নাপাবই। কিন্তু এতিয়া যদি আবেদন কৰি থয়, এতিয়াৰ পৰা যদি আপোনালোকে কাম কৰি থয়, 60 বছৰ যেতিয়া পাৰ হ'ব তেতিয়া 3000 টকাটো যেতিয়া পাব প্ৰত্যেক মাহে মাহে তেতিয়া আপোনালোকৰ মনটো ভাল লাগি যাব। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।